নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু ভোটাৰ কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰায় 65 লাখ মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে। শুনিলে আচৰিত যেন লাগে, কিন্তু 65 লাখ মানুহৰ নাম কৰ্তন কৰিলে ভোটাৰ তালিকাৰ পৰা। যেতিয়া নেকি এই সম্পৰ্কত বিৰোধীয়ে ইলেকশ্যন কমিশ্যনক প্ৰশ্ন সুধিলে যে কিয় আপোনালোকে এই 65 লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে, তেতিয়া ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে কৈছে যে সেইসকল কিছু সংখ্যক লোক মৃত, কিছু সংখ্যকৰ ভোটাৰ তালিকাত নাম দুবাৰকৈ সন্নিৱিষ্ট হৈছে, কিছুমানে ডকুমেণ্ট ছাবমিট কৰা নাই আৰু কিছুমান আমাৰ ভাৰতীয় মানুহ নহয়। ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে এই 65 লাখ মানুহৰ খচৰা বৰ্তমান প্ৰকাশ কৰিছে। কোনখিনি মানুহৰ নাম কৰ্তন কৰিছে সেই সম্পৰ্কে ৰাইজক অৱগত কৰিছে। কিন্তু গোটেই ভাৰতবৰ্ষৰ ভিতৰতেই কিন্তু 65 লাখ মানুহৰ নাম কৰ্তন কৰা নাই। কেৱল এখন ষ্টেটত 65 লাখ মানুহৰ নাম কৰ্তন কৰিছে ভোটাৰ তালিকাৰ পৰা। আৰু সবচে ইণ্টাৰেষ্টিংলি ঘটনাটো হৈ গ'ল, যিমানখিনি মানুহৰ নাম কৰ্তন কৰিছে, যিসকল মানুহ মৰিলে বুলি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে, প্ৰায়খিনি মানুহ কিন্তু জীৱিত অৱস্থাত আছে। দ্বিতীয় কথা হৈ গ'ল, যিসকল মানুহে নেকি ডকুমেণ্ট ছাবমিট কৰা নাই বুলি ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিছে, একচুৱেলি তেওঁলোকে ডকুমেণ্ট ছাবমিট কৰিছিলে, কিন্তু BLOৰ অকমন্যতাৰ কাৰণে তেওঁলোকৰ নাম কৰ্তন গৈছে ভোটাৰ তালিকাৰ পৰা। BLO সমূহে ভালদৰে কাম কৰা নাছিলে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে, ভোটাৰ ৰিভেৰিফিকেশ্যন কৰিবৰ কাৰণে, যাৰ কাৰণে নেকি প্ৰায় 65 লাখ মানুহৰ নাম কৰ্তন কৰিব লগা হৈছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে ভোটাৰ তালিকাৰ পৰা। এই ঘটনা সংঘটিত হৈছে বিহাৰত প্ৰায় 65 লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে। এতিয়া আমাৰ অসমতো হ'ব ভোটাৰ ৰিভেৰিফিকেশ্যন। বহু লোকে ভয় কৰি আছে যে আমাৰো নাম ভোটাৰ তালিকাৰ পৰা কাট খাব নেকি। বিশেষকৈ মুছলমান লোকসকলে বেছিকৈ ভয় কৰি আছে যে আমাৰো নাম কৰ্তন যাব ভোটাৰ তালিকাৰ পৰা। বহু মুছলমান লোকৰ পৰ্যাপ্ত পৰিমাণৰ ডকুমেণ্ট নাই, কাৰণ চৰকাৰে যি ডকুমেণ্ট বিচাৰিছে সেই ডকুমেণ্ট বহু মুছলমানৰ ওচৰত নাই। আৰু সেইবাবে একাংশ মুছলমানে ভয় কৰি আছে যে আমি যদি এই ডকুমেণ্টসমূহ জমা কৰিব নোৱাৰোঁ, তো ইলেকশ্যন কমিশ্যনে আমাৰ নামটো কাটি দিব নেকি ভোটাৰ তালিকাৰ পৰা। আৰু আপোনালোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা মানে আপোনালোকে ইনডাইৰেক্টলি বাংলাদেশী ৰূপে চিনাক্তকৰণ হোৱা, আৰু আপোনালোকে অসম এৰি পলাব লাগিব, ভাৰত এৰি পলাব লাগিব। তো আপোনালোকে কিন্তু চিন্তা কৰাৰ অৱশ্যে দৰকাৰ নাই। আপোনালোকে যেনেকৈ খবৰবিলাক শুনা পাই আছে, প্ৰকৃত ঘটনাটো তেনেকুৱা নহয়। এতিয়ালৈকে ভোটাৰ ৰিভেৰিফিকেশ্যন কৰিবৰ কাৰণে আমাৰ অসমত নিৰ্দেশনাই দিয়া নাই। আমাৰ অসমত কেৱল কেইখনমান ডকুমেণ্টৰ বিষয়েহে অৱগত কৰিছে যে এইখিনি ডকুমেণ্ট লাগিব। সেয়াও নহয়, তাৰ উপৰি আৰু ৰেহাই প্ৰদান কৰিছে অসমৰ জনসাধাৰণক যে প্ৰত্যেকেই ভোটাৰ ৰিভেৰিফিকেশ্যন কৰিব নালাগে, কিছুমান মানুহেহে ভোটাৰ ৰিভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া কোনসকল মানুহে ভোটাৰ ৰিভেৰিফিকেশ্যন কৰিব লাগিব আৰু কি ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিব লাগিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতেই লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি এজন মুছলমান লোক, তেন্তে আপুনি অন্য এজন মুছলমানলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ বহুতো মুছলমানে বৰ্তমান ভয় কৰি আছে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বুলি। তো তেওঁলোকেও জানি লওক যে তেওঁলোকেও ভয় কৰাৰ দৰকাৰ নাই। এইকেইটা ডকুমেণ্ট যদি তেওঁলোকৰ ওচৰত আছে, তেওঁলোকৰ কোনো কাৰণতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰে। আপোনালোকক 3 প্ৰকাৰৰ ডকুমেণ্ট প্ৰয়োজন হ'ব। প্ৰথমটো হৈ গ'ল আইডেণ্টিটি, দ্বিতীয়টো হৈ গ'ল জন্মৰ প্ৰমাণ পত্ৰ, আৰু তৃতীয়খন ডকুমেণ্ট হৈ গ'ল স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, বা আপোনালোকে যে অসমৰে মানুহ হয় তাৰ মানে বসবাসৰ প্ৰমাণ পত্ৰ লাগিব। এই 3টা ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে কি ডকুমেণ্ট জমা কৰিব পাৰিব। আপোনালোকে আইডেণ্টিটি প্ৰুফ হিচাপে চৰকাৰী চাকৰিয়াল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমাণ পত্ৰ দিলেই হৈ যাব। 1987ৰ 1 জুলাইৰ পূৰ্বে চৰকাৰী যদি কিবা নথি আছে সেয়া দিলেও হ'ব, বা আপোনালোকৰ যদি চৰকাৰী কিবা ডকুমেণ্ট আছে আইডেণ্টিটি প্ৰুফ হিচাপে প্ৰমাণিত হোৱা, সেয়া আপোনালোকে দিলেও হ'ব। জন্মৰ প্ৰমাণ পত্ৰ হিচাপে আপোনালোকে বৈধ পাছপোৰ্ট দিব পাৰিব। জন্মৰ তাৰিখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট আপোনালোকে দিব পাৰিব। আৰু আইডেণ্টিটি প্ৰুফ হিচাপেও আপোনালোকে জন্মৰ প্ৰমাণ পত্ৰখন ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আপোনালোক যে অসমৰে মানুহ হয়, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আপোনালোকে প্ৰদান কৰিব পাৰে।
লগতে অনুসূচিত জাতি বা জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰে NRCৰ তালিকাত যদি আপোনালোকৰ নাম আছে সেইখন আপোনালোকে প্ৰদান কৰিব পাৰে বনাঞ্চলত বাস কৰাৰ অধিকাৰ প্ৰমাণপত্ৰ যদি আপোনালোকে আছে সেয়াও আপোনালোকে দিব পাৰে ৰাজ্য চৰকাৰ বা স্থানীয় প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰ যদি আপোনালোকৰ আছে সেয়াও আপোনালোকে দিব পাৰে চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পট্টাও আপোনালোকে দিব পাৰে বুলি জনাইছে মই ভাবো আপোনালোকৰ যদিহে NRCত নাম আছে সেয়া দিলেও হ'ব মাটিৰ পট্টা যদি আছে আপোনালোকে সেয়া দিলেও হ'ব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে বা আপোনালোকে গাঁও বহাৰ পৰা প্ৰমাণপত্ৰ আনিলেও হ'ব তাৰ উপৰি আপোনালোকে জন্মৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে মেট্ৰিক পাছ কৰা হায়াৰ সেকেন্ডাৰী পাছ কৰা সাৰ্টিফিকেট দিলেও হ'ব বাৰ্থ সাৰ্টিফিকেট দিলেও হ'ব আইডেন্টিটি হিচাপে আপোনালোক যদি চৰকাৰী চাকৰি কৰিছে তেনেহলে টেনচনেই নাই বা আপোনালোকক চৰকাৰৰ পৰা যদি কিবা নথি দিয়া আছে সেই নথি দিলেও হ'ব নতুবা আপোনালোকে জন্মৰ প্ৰমাণপত্ৰখনকে আপোনালোকৰ আইডেন্টিটি প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰিব তো এই কেইটা ডকুমেন্ট বুধ হয় প্ৰায়বিলাক মানুহৰ হাততে আছে যিবিলাক মানুহে নেকি আমাৰ অসমত বাস কৰি আছে প্ৰায়বিলাক মানুহৰ ওচৰতে খুচৰিলে এই ডকুমেন্টবিলাক ওলাই যাব গতিকে এই কেইটা ডকুমেন্ট যদি আছে ভোটাৰ লিষ্টৰ পৰা আপোনালোকৰ নাম কেতিয়াও কৰ্তন নহয় নহলে আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে এখন পাছপোৰ্ট এপ্লাই কৰিব পাৰে পাছপোৰ্ট এপ্লাই কৰিবৰ কাৰণে বৰ বিশেষ খৰচা নাহে কেইটকামান খৰচা আহে কেইটামান আপোনালোকৰ পৰ্যাপ্ত পৰিমাণৰ ডকুমেন্টৰ প্ৰয়োজন হয় সেই ডকুমেন্ট কেইটা জমা কৰি আপোনালোকে পাছপোৰ্ট নিৰ্মাণ কৰিব পাৰে তো সেই পাছপোৰ্ট যদি আপোনালোকে নিৰ্মাণ কৰি থয় সেইখন এখন ভেলিডেট ডকুমেন্ট ৰূপে স্বীকৃতি লাভ কৰে গতিকে আপোনালোকৰ উপায় বহুত আছে মুঠতে ভয় নকৰিব আপোনালোকে সংকিত নহব বেলেগৰ কথাত লাগি আপোনালোকে ভুল ডিসিশন নলব চৰকাৰক ক্ৰিটিসাইজ নকৰিব আপোনালোকে মাত্ৰ কেইটামান ষ্টেপ ল'ব লাগে আৰু আপোনালোকৰ সকলোবিলাক ডকুমেন্ট লিগেল প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত হৈ পৰিব তাৰ উপৰিও আপোনালোকক ইলেকশন কমিশন ডিপাৰ্টমেন্টে আৰু অকনমান ৰেহাই প্ৰদান কৰি দিছে যে আপোনালোকে এই ডকুমেন্টবিলাক যদি যোগাৰ কৰিব পৰা নাই পুৰণি মানুহবিলাকে তেন্তে তেওঁলোকক আমি ৰেহাই দি দিম বুলি আমাৰ অসমত আকৌ ইলেকশন কমিশন ডিপাৰ্টমেন্টে ৰেহাইও দি দিছে ইলেকশন কমিশন ডিপাৰ্টমেন্টে কৈছে যিসকলৰ নাম ভোটাৰ তালিকা 2005 চনত আছিল তেওঁলোকেতো ভোটাৰ পুনৰ নিৰীক্ষণ কৰিবই নালাগে আপোনাৰ দেউতা আপোনাৰ মা আপোনাৰ ককা আপোনাৰ আইতাৰ যদি ভোটাৰ তালিকাত 2005 চনত নাম আছিল তেন্তে তেওঁলোকেতো ভোটাৰ ভেৰিফিকেশন কৰিবই নালাগে 2005 চনৰ পাছত যিসকল লোকৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈছে তেওঁলোকে ভেৰিফাই কৰিলে হ'ল মানে মোৰ নামটো 2005 চনৰ পাছত উঠিছে তো মই ভেৰিফাই কৰিব লাগিব আপোনাৰ নামটো যদি 2005 চনৰ পাছত উঠিছে আপুনি ভেৰিফাই কৰিলেই হৈ গ'ল 2005 চনৰ পূৰ্বে যিসকলৰ নাম নেকি ভোটাৰ তালিকাত উঠিছে তেওঁলোকে ভোটাৰ পুনৰ ভেৰিফাই নকৰিলেও হ'ব কাৰণ 2005 চনৰ পূৰ্বে যিসকলৰ নাম ভোটাৰ তালিকাত উঠিছে তেওঁলোক যথেষ্ট বয়োজ্যেষ্ঠ তেওঁলোকৰ হয়তো পৰ্যাপ্ত ডকুমেন্ট নাথাকিবও পাৰে তো সেইবাবে তেওঁলোকক ভোটাৰ তালিকাত নাম সন্নিবিষ্ট নকৰিলেও হ'ব বুলি জনাইছে তো গতিকে চিন্তা কি হৰ বাৰ্থ সাৰ্টিফিকেট আজিকালি অনলাইনত এপ্লাই কৰি বনাব পৰা যায় তো বন্ধু বান্ধৱীসকল গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই এই ডকুমেন্টসমূহ আপোনালোকে যোগাৰ কৰি ৰাখক এনেই বহুতে হাই হুলস্থুল কৰি আছে হাই হুলস্থুলবোৰত আপোনালোকে মন দিব নালাগে আপোনালোকৰ নাম নিশ্চয় ভোটাৰ তালিকাত আহিব মই যি কেইটা কথা ক'লো সেইকেইটা আপোনালোকে ফলো কৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই খবৰ কেইটা জানি আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খালৈ বিদায় মাগিছো ধন্যবাদ জয়